নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইমছ নিউজ টুডে ষ্টুডিঅ'ত মই হিৰক আৰু এই মুহূৰ্তত দিবলৈ ওলাইছে এটা গুৰুত্বপূৰ্ণ খবৰ সৰুপেটা অঞ্চলৰ পূব দলৰ পথাৰ গাঁৱৰ মইনুল হক নামৰ মানুহজনৰ ঘৰৰ পৰা 2 জানুৱাৰী নিশা পাগৰ পৰা বাজাজ পালসাৰ বাইক এখন চুৰি হয় আৰু অতি দুখীয়া ঘৰৰ ল'ৰা মইনুল হক বন্ধন বেংকৰ পৰা লোন লৈ বাইকখন লৈছিল বাইক চুৰি হোৱাৰ পাছত পৰিয়ালৰ সকলো মানুহ দুখত ভাগি পৰে কোনো সদাশয় ব্যক্তিয়ে যদি বাইকখনৰ সন্ধান পায় তেন্তে ওচৰৰে আৰক্ষী চকীত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে আৰু এই ফোন নম্বৰ মুকলি কৰি দিছে ফোন নম্বৰটো আমি কৈ দিছো 6001872921 এই নম্বৰটোত কোনো সদাশয় ব্যক্তিয়ে যদি বাইকখনৰ সন্ধান পায় তেনেহলে তেওঁলোকক যোগাযোগ কৰি জনাবলৈ অনুৰোধ জনাইছে আৰু এখন বাজাজ বাইক চুৰি হৈছে বন্ধন বেংকৰ পৰা লোন লৈ কোনোমতে বাইকখন ক্ৰয় কৰিছিল যুৱকজনে কিন্তু এই বাইকখন চুৰ কৰি লৈ যোৱা তেতিয়া ভাগি পৰিছে পৰিয়ালৰ লোক যুৱকজন হতাশাত ভাগি পৰিছে সৰুপেটা অঞ্চলৰ পূব দলৰ পথাৰ গাঁৱত সংঘটিত হৈছে চুৰিকাণ্ড পূব দলৰ পথাৰ গাঁৱৰ মইনুল হক নামৰ এজন যুৱকৰ ঘৰৰ পৰা 2 জানুৱাৰী নিশা পাগৰ পৰা বাজাজ পালসাৰ বাইকখন চুৰি হয় আৰু অতি দুখীয়া ঘৰৰ ল'ৰা আছিল মইনুল হক বন্ধন বেংকৰ পৰা লোন লৈ কোনোমতে বাইকখন ক্ৰয় কৰিছিল বাইক চুৰি হোৱাৰ পাছত পৰিয়ালৰ সকলো লোকে ভাঙি পৰে কোনো সদাশয় ব্যক্তিয়ে বাইকখনৰ সন্ধান পালে ওচৰৰে আৰক্ষী চকীত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে আৰু এটা ফোন নম্বৰ মুকলি কৰিছে এই ফোন নম্বৰটো আমি টাইমছ নিউজ টুডে দৰ্শকসকলক জনাই দিও 6001872921 মাননীয় সাংবাদিক মহোদয়গণ আপনার মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকল দৰদী মানুহকো আমি জ্ঞাপন কৰিলোঁ মোৰ ল'ৰা মইনাল হুছেইন ই অতি নিহত গৰীব মানুহ ময়ো গৰীব মানুহ মোৰ ল'ৰা সি এটা গাড়ীৰ কাৰণে বিৰাট এটা হাউচ কৰি সি আবদাৰ কৰিছে কোনো মতনে ঋণ ধাৰ কৰি কাম চাম কৰি মানে কিবা কৰি সি এটা গাড়ী লৈছে তাকো অনুমতি দিছোঁ গৰীব হিচাপে সেই গাড়ীখন ইমান মৰমত যতনত তেওঁ ৰাখে নিজৰ আই পিতাত চাই নিজৰ দেউতা ল'ৰাত চাই পুতাকত চাই বেছি মৰমত গাড়ীটো ৰাখে সেই গাড়ীখন সি একদিন এই জানুৱাৰীৰ 2 তাৰিখ নিশা কাম বন কৰি ঘৰত আনি পাকঘৰৰ ভিতৰত গাড়ীটোত লক কৰি থৈ দিছে থৈ দি এই ভাত চাত খাই বাগান দিয়া ৰাতিপুৱাই উঠি সি চাই যে গাড়ীটো নাই ময়ো নামাজ পঢ়ি ঘৰৰ পৰা ওলছোঁ ওলাৰ পাছত মোক ক'লে দেউতা মোৰ গাড়ীটো কি হ'ল গাড়ীটো নাই কি হ'ল মানে এটা চাম নাই হাবাদুৰি খাই ইয়াতে তাতে খুজি আর গাড়ীটোৰ কোনো উদ্দেশ্য আমি পাওয়া নাই যদি পাছে আমি থানাত এন্ট্রি কৰিলোঁ এন্ট্রিটো আছে তাতে তাৰ পাছত আমি নিউজতো দিলোঁ এই হিসাবত কোনোবাই এই গরিবের প্রতি যদি দয়া কৰি এই গাড়ীটোৰ অনুসন্ধান পায় তে যেটো নাম্বার দিছে বা থানা নিকটবর্তী থানার ওচৰত আপনি যোগাযোগ কৰি গাড়ীটো যদি কোনোবা মানে এনেকুৱা দৰদী আছে উলিয়াই দিব পাৰে তাক আমার ভালৰ পে আমার অন্তৰৰ পে তাক শুভেচ্ছা জানালোঁ আৰু নমস্কাৰ আসসালামু আলাইকুম জানুৱাৰী 2 তাৰিখে নিশা মোৰ পালসাৰ বাইকখন চুৰি হৈ যায় ৰাতি 11টা মান বজাত মই কাম বন কৰি আহি ৰাতি ঘৰত পাকঘৰৰ ভিতৰত লক কৰি গাড়ীখন থৈ দিওঁ অজালিৰ পৰা এ আলী আহমেদৰ ৰিপৰ্ট টাইমছ নিউজ টুডে